হাই গাইজ, গুড মৰ্ণিং। আজি আমি ৰাতিপুৱাই তিনিও নামঘৰলৈ বুলি ওলাই আহিলোঁ। এই হাতত চাকি ধূপ ধূনা তেল এনেকৈ লৈ আহিছোঁ নামঘৰত চাকি এগছ জ্বলাই থৈ আহোঁগৈ বুলি। কাৰণ আজিৰ দিনটো আমাৰ বাবে বহুত বিশেষ দিন হয়। কাৰণ এই দিনটোতে দেহা আমাৰ মাজলৈ আহিছিল, মানে তাৰ আজি বাৰ্থডে। সেয়েহে তিনিও ভগৱানৰ ওচৰত এগছি চাকি জ্বলাই আশীৰ্বাদ বিচাৰিছোঁ, যাতে সি সদায় ভালে কুশলে তাৰ বেমাৰ আজাৰ শৰীৰটো যাতে সুসমৃদ্ধি কৰি তোলক আৰু এজন সুনাগৰিক কৰি গঢ়ি তোলক। এয়াই বিচাৰিছোঁ ভগৱানৰ ওচৰত এজন মাক হিচাপে। মোক সদায় এইটোৱে লাগে, যাতে সি সদায় ভালে কুশলে থাকক। আজি তাৰ 2 বছৰত ভৰি দিলে। চাওঁতে চাওঁতে দেহা ডাঙৰে হৈ আহিছে। এনেকুৱা লাগিছে যাতে সি সিদিনা জন্ম হৈছিল আৰু আজি 2 বছৰত ভৰি দিলে। সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে গমেই পৰা নাই। এনেকুৱা লাগে যে কেতিয়াবা এই সময়বোৰ ধৰি ৰাখিব পৰা হয়, তাৰ এই ল'ৰাৰি কালটো যাতে সদায় এনেকৈ যদি ৰাখিব পাৰিলোঁ হয়। কিন্তু এইটো সম্ভৱ কেতিয়াও নহয়, অসম্ভৱ কথা। কিন্তু তথাপিতো মাকৰ মন নহয় জানো, তেনেকুৱা মনলৈ ভাৱ হৈ আহে। এই তিনিও চাকি জ্বলাই ধূপ ধূনা লৈ সেৱা কৰিলোঁ। সিও চাওকচোন আমাৰ লগতে ইমান দুষ্ট, মোক চাকি গছ জ্বলাবলৈকে শান্তি দিয়া নাই। আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে সি সদায় ভালে থাকে আৰু এজন ভাল মানুহ হৈ উঠক। চাকি বাতি জ্বলাই আহি আমি ঘৰ পালোহি। তাৰপিছত বিশেষ একো কৰিব পৰা নাছিলোঁ, কাৰণ বতৰটো ইমান ভাল নহয় আৰু সিও সৰু হৈ আছে। সেয়েহে ভাবিছোঁ একো তেনেকুৱা ডাঙৰকৈ নকৰোঁ বুলি, কাৰণ সিও ইমান বুজি পোৱা হোৱা নাই যিহেতু। তাৰপিছত ঘৰলৈ আহি কাম বন কৰি মেলি লৈ এয়া সন্ধিয়া অকণমান বাৰ্থডে বুলি কিবা এটা স্পেচিয়েল কৰোঁ বুলি এয়া পেহীয়েক বায়েক ভনীয়েক সকলোৱে মিলি কিবা এটা ডেক'ৰেশ্যন কৰি আছে। তাৰপিছত এনেকৈ বাকীবোৰ ভিডিঅ' কৰা নহ'ল। তাৰপিছত এনেকৈ কেক কটাৰ সময় আহি পালে, আমি সকলোৱে মিলি কেক কাটিলোঁ, তাকো লগতে লৈ গ'লোঁ। এটা কথা আকৌ দেই, যোৱা বছৰ কিন্তু সি কেক কটাৰ সময়ত বহুত ভয় কৰিছিল, কিন্তু এইবাৰ ইমান ভয় কৰা নাই। তথাপিও যেতিয়া লগৰবোৰে সকলোৱে হুলস্থুল কৰিছে, তেতিয়া সি মোক কৈছে যে মা ভয় লাগিছে। কিয় বোলে? কাজিয়া কৰিছে। মানে বেলুনবোৰ ফুটাই হুলস্থুল কৰে যে, সি ভাবে কাজিয়া কৰে বুলি। সেয়েহে আজি অকণমান মনটো ভাল লাগি আছে। সি যে একো কন্দা কটা নকৰাকৈ ধুনীয়াকৈ কেকটো কাটিলে। পিছে তাক কিন্তু কোনেও অকণো খুৱাব নোৱাৰিলে দেই। মইহে কেক অকণমান লৈ খুৱাই দিছোঁ। এনেও সি খোৱা বোৱাত একেবাৰে কেঁচা, একো বস্তুৱে নাখায় জানেনে। তাৰ বাৰ্থডে দিনটো সি একো এটাই মুখত নিদিলে, মাত্ৰ পেহীয়েকৰ পৰা অকণমান পানী খুজি খালে। পাছৰ ভিডিঅ'বোৰ আপোনালোকে দেখা পাব। তাৰপিছত আমি এনেকৈ ফূৰ্তি ফাৰ্তা কৰি কেক কাটিলোঁ। তাৰপিছত ভাবিলোঁ অকণমান ফটো উঠি ৰাখি থওঁ স্মৃতি হিচাপে, সি যাতে ডাঙৰ হৈ চাব পাৰে। তাৰপিছত এই ভিতৰত খোৱা বোৱা চলি আছে, মানে বিশেষ একো তেনেকৈ কৰা নাই। চাহ মিঠাই এনেকৈ কৰি থৈছোঁ, কাৰণ বতৰটো ইমান ভাল নাছিলে, বহুত বৰষুণ বোকা পানী, তেনেকৈ অকণ ভাল নালাগে। মাত্ৰ তাৰ সেই বিশেষ দিনটোত আমিও অকণমান বিশেষ কৰি তুলিলোঁ। তাৰপিছত সকলো কাম বন কৰি মেলি আজৰি হৈ গিফ্ট খোলাত আমি ব্যস্ত হৈ পৰিলোঁ। খুৰীয়েক, পেহাক, পেহীয়েক, বায়েক, ভনীয়েক সকলো মিলি কোনেনো কি মৰমত দিছে তাকে পেকিংবোৰ খুলি খুলি এটা এটাকৈ চাই আছোঁ। ভাবিলোঁ আমিও চাওঁ, লগতে আপোনালোককো অকণমান দেখাই দিওঁ। এয়া বায়েকে পেকিং খোলাত লাগি আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ এবাৰ কৈছোঁ, মোৰ ল'ৰাটোক যাতে আপোনালোকে সদায় আশীৰ্বাদ আৰু মৰম দি যায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।